নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই ক'বলৈ গৈছোঁ যে অসম পুলিচৰ যি আগন্তুক নতুন ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে। নৱেম্বৰত নতুন এডভাৰটাইজমেণ্ট ওলাব বুলি কৈছিলে, কিন্তু হয়তো দুদিন দেৰি হ'ব পাৰে, কিন্তু নতুন এডভাৰটাইজমেণ্ট ওলাব, যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে কথাটো যে নতুনকৈ ভৰ্তি হ'ব। ত' যিসকলে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে, যিসকলে একদম নতুন হয়, যিসকলে আগতে ইণ্টাৰভিউ দি পোৱা নাই বা নতুনকৈ দিব, তেখেতসকলে কেনেকৈ প্ৰস্তুতি কৰিব, তেখেতসকলৰ কাৰণে কেনেকুৱা ষ্ট্ৰেটেজি ল'লে চাকৰিটো পোৱাত সুবিধা হ'ব, আজি এই ভিডিঅ'টো সকলোখিনি ক'বলৈ গৈছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব, বহুখিনি কথা আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে গম পাব। ত' চাওক, যিসকলে একেবাৰেই ইণ্টাৰভিউ দি পোৱা নাই আগতে, নতুনকৈ ফাৰ্ষ্ট ইণ্টাৰভিউ দিবলৈ যাব, তেখেতসকলৰ মনত এটাই প্ৰশ্ন যে কেনেকৈ আৰম্ভণি কৰিম, ক'ৰ পৰা ষ্টাৰ্ট কৰিম। ত' চাওক, বৰ্তমান সময়ত চাকৰি এটা পাবৰ কাৰণে, অসম পুলিচত চাকৰি এটা পাবৰ কাৰণে খুব টাফ হৈছে, কাৰণ কাট অফ লেভেলটো গমেই পাইছে কেনেকুৱা লেভেলত গৈছে। কিমান ৰানিং কৰি থকা ল'ৰাবিলাকেও যেতিয়া নেকি চাকৰি এটা নাপায়, তেতিয়াই গম পাব পাৰি যে কিমান লেভেলত চাকৰি এটাৰ মানে প্ৰিপেৰেশ্যন কৰিব লাগে। গতিকে যিসকলে একদম নতুন হয়, তেওঁলোকৰ প্ৰথম কথা হৈছে যে যিটো আমাৰ ৰিক্ৰুটমেণ্ট ক্ৰাইটেৰিয়া হয়, যি লাগে আমাৰ ৰিক্ৰুটমেণ্টত, গোটেইখিনি ৰানিং হওক, লং জাম্প হওক বা আমাৰ পুল আপছ হওক, এবিখিনিৰ কাৰণে যিহেতু পুল আপছ থাকে, চ' এই কথাখিনি জানিব লাগিব। ৰানিং আপোনালোকে জানে যে 14 মিনিটৰ ভিতৰত ৰানিং কৰিব লাগিব, কিন্তু 14 মিনিটৰ ভিতৰত ৰানিং কৰা কেতিয়া চাকৰি পাইছে জানো? 12 মিনিটত ৰানিং কৰা ল'ৰাই হয়তো চাকৰি পোৱা নাই। গতিকে তাৰ কাৰণে প্ৰস্তুত হ'ব লাগিব। আৰু যদি ভাবিছে যে নতুনকৈ যেতিয়া এডভাৰটাইজমেণ্ট ওলাব, নতুন যেতিয়া মানে এপ্লাই হ'ব, তাৰ পাছত আমি মানে ৰানিং প্ৰেক্টিচ কৰিম বা ৰানিং ষ্টাৰ্ট কৰিম, কিন্তু এনেকৈ যদি ভাবিছে, তেতিয়াহ'লে আপোনালোকে খুব টাফ হ'ব আপোনালোকৰ কাৰণে চাকৰিটো পাবৰ কাৰণে। গতিকে এতিয়াৰ পৰাই আপোনালোকে সেই লেভেলত আহিবৰ কাৰণে এতিয়াৰ পৰাই কিন্তু প্ৰস্তুত হ'ব লাগিব, কাৰণ এইটো এদিন দুদিনৰ খেল নহয়। যিসকলে চাকৰি বৰ্তমান অকণমান নম্বৰৰ কাৰণে নাপালে, তেখেতসকলক সুধি চাওক কিমান কষ্ট কৰিছিলে, কিমান বছৰ তেওঁলোকে কষ্ট কৰিছে, কিমান মাহ ৰানিং কৰিছে, তেওঁলোকৰ দেহ শুকাই গৈছে। তেনেকুৱা লেভেলত প্ৰেক্টিচ কৰিও হয়তো অকণমান নম্বৰৰ কাৰণে চাকৰিটো নাপালে। যিসকলে পাইছে, তেখেতসকলক সোধক কেনেকুৱা লেভেলত প্ৰেক্টিচ কৰিছিলে। ৰ'দ নাই, বৰষুণ নাই, দিন ৰাতি কেৱল এই ৰানিঙৰ কথাই চিন্তা কৰি থাকিব লাগে। কেৱল আপোনালোকৰ মানে প্ৰিপেৰেশ্যনটো কেনেকৈ ভালকৈ নিব পাৰিম, পূজা বিহু এইবিলাক সকলোবিলাক মানে ক'ৰবাত পৰি থাকে, কেৱল মাইণ্ডটো তাতেই লাগি থাকে যে আমি প্ৰিপেৰেশ্যন কৰিব লাগে, ৰানিং কৰিব লাগে, ৰাতিপুৱাই উঠি ফিল্ডত যায় ৰানিং কৰে। ত' তেনেকুৱা এটা পৰ্যায়ত আহিবৰ কাৰণে কিন্তু এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব। যদি ভাবি আছে যে ৰানিং কৰিম দুদিন, ধুনীয়াকৈ যাম, তাতে ইণ্টাৰভিউ দিম, নোৱাৰে। আপোনালোকে হয়তো ৰানিং পাছ কৰি আহিব পাৰে, কিন্তু চাকৰিটো পোৱাৰ কাৰণে সক্ষম নহ'ব আপোনালোকে। গতিকে সদায় কষ্ট কৰিব লাগিব। আৰু চাওক, এইবাৰ যিসকলে চাকৰি লোৱাৰ পৰা বঞ্চিত হ'ল বা অকণমান নম্বৰৰ কাৰণে তেওঁলোকে থাকি গ'ল, তেওঁলোকেও আগন্তুক নিযুক্তি প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব। তেওঁলোকে নিজক সুধি চাব যে কিহৰ কাৰণে মাৰ্কটো কমিলে, কিহত আপোনালোকৰ বেয়া হ'ল। চ' সেই বস্তুটো এইবাৰ কিন্তু মিছ নকৰিব। যদি আপোনালোকৰ ৰানিঙত মানে মাৰ্কটো কমিছে, বাকীকেইটা এক্সেলেণ্ট আছিলে, লং জাম্প বা পুল আপছত আপোনালোকৰ এক্সেলেণ্ট আছিলে, কিন্তু ৰানিঙত অকণমান মাৰ্কৰ কাৰণে হয়তো আপোনালোকৰ কাট অফত নামটো নাহিলে। চ' এইবাৰ ৰানিঙত বেছি গুৰুত্ব দিয়ক। যদি আপোনালোকৰ ৰিটেন এক্সামটোত যদি অকণমান প্ৰব্লেম হৈছে, মাৰ্কছ কমিছে, তেতিয়াহ'লে আপোনালোকে ৰিটেন এক্সামটোৰ কাৰণে বেছিকৈ জোৰ দিয়ক, কাৰণ বাকীখিনি আপোনালোকে প্ৰেক্টিচ এতিয়া কৰিবই, আৰু আপোনালোকে জানে কেনেকৈ প্ৰেক্টিচ কৰিলে মানে চাকৰিটো পাব পাৰি, কাৰণ আপোনালোকৰ লগৰে হয়তো কোনোবা এজনে পাই গ'লে। গতিকে আপুনি জানে যে কেনেকুৱাকৈ প্ৰস্তুতি কৰিব লাগিব। গতিকে যিটো আপোনালোকৰ দুৰ্বলতা আছে, সেইটোৰ ওপৰত কাম কৰক, নিশ্চয়কৈ পাব। এইবাৰ নাপালে অহাবাৰ পাব। গতিকে সেইসকলে নিজক এইবাৰ পৰীক্ষা কৰি চালে যে কোনখিনিত আচলতে তেওঁলোকৰ মানে সমস্যাটো আছে, সেই বস্তুটোৰ ওপৰত মানে নজৰ দি কিনে আপুনি প্ৰিপেৰেশ্যন কৰক। নিশ্চয়কৈ অহা বেটছত আপোনালোকে চাকৰিটো পাব। চাওক, গোটেই হোল প্ৰচেছটোত যেতিয়া আপোনালোকে ৰানিং কৰিব, লং জাম্প মাৰিব, পুল আপছ মাৰিব, হোল প্ৰচেছটোত কিন্তু আপোনালোকে মাইণ্ডটো তাতেই লগাব লগা হৈ যায়। গতিকে লক্ষ্য কৰিব যে আপোনালোকৰ শাৰীৰিক যিটো অৱস্থা সেইটোও ঠিকে থাকে, কাৰণ বহুতে কেৱল ৰানিং কৰে পুৱা গধূলি, কিছুমানেতো 3 টাইমছ ৰানিং কৰে। গতিকে তেওঁলোকৰ সেই হিচাপততো দেহত নিউট্ৰিশ্যনো লাগিব, দেহত আপোনালোকৰ শক্তিও লাগিব। গতিকে সেই হিচাপত খাইছে নে নাই, সেই হিচাপত টোপনি মাৰিছে নে নাই, সেইটো লক্ষ্য ৰাখিব লাগিব। কাৰণ আপোনালোকে ইণ্টাৰভিউটো দিয়াৰ পাছতে যদি বা ইণ্টাৰভিউ সময়লৈকে যদি আপোনালোকৰ বেমাৰত পৰি যায় বা আপোনালোকৰ যদি দুৰ্বল হৈ পৰে, ইমান মাহৰ কষ্ট, ইমান বছৰৰ কষ্ট কিন্তু অথলে যাব। সেইকাৰণে সেইখিনি গুৰুত্ব দিব লাগে। চ' এই গোটেইখিনি বস্তুৱেই সাঙুৰি লৈ আপোনালোকে প্ৰিপেৰেশ্যনটো কৰিব লাগিব। বিশেষকৈ যিসকল নতুন আছে, তেওঁলোকে নিজক
সুধি চাওক যে পাৰিম নে নোৱাৰিম, ইমান মাহ ইমান বছৰ কষ্ট কৰিব পাৰিম নে নোৱাৰিম, বা যিসকলে চাকৰি পালে সেইসকলে কেনেকৈ প্ৰস্তুতি কৰিছিলে, কিমান ৰানিং কৰিছে, কিমান হাৰ্ড ৰানিং কৰিছে, সেইটো সুধি চাওক। তাৰ পাছত অনুমান পাব যে কি লেভেলত প্ৰিপেৰেশ্যন কৰিব লাগিব। গতিকে বন্ধুসকল, এইখিনি আছিলে ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব, শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে, যিসকলে এইবাৰ নতুনকৈ ইণ্টাৰভিউ দিব যাব। কাৰণ নতুনকৈ এডভাৰটাইজমেণ্ট আহি আছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ দিছে। গতিকে এডভাৰটাইজমেণ্ট আহিব আৰু প্ৰিপেৰেশ্যন এতিয়াৰ পৰাই ষ্টাৰ্ট কৰক, কালিৰ পৰাই ষ্টাৰ্ট কৰক। ধুনীয়াকৈ আপোনালোকে হয়তো সেই সময়লৈকে যেতিয়া আপোনালোকৰ ইণ্টাৰভিউ হ'ব, সেই সময়লৈকে হয়তো এজন যোগ্য প্ৰাৰ্থী হিচাপে নিজকে চিনাক্ত কৰিব পাৰিব। গতিকে ভিডিঅ'টো একেলগে চোৱাৰ বাবে ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'লৈ আহিম, তেতিয়ালৈকে থেংক ইউ।